নমস্কাৰ, ইষ্টাৰ্ণ নিউজৰ বিশেষ অনুষ্ঠান সময়ৰ খৰলৈ মই নয়নজ্যোতি শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিব লৈছোঁ ইষ্টাৰ্ণ নিউজৰ এই বিশেষ অনুষ্ঠান সময়ৰ খৰৰ আন এটা বিষয়। কৰোণা ভাইৰাছ, পুনৰ কৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে দেশৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত শেহতীয়াকৈ বৃদ্ধি পাইছে আৰু ঊৰ্ধ্বগামী হৈছে কৰোণাত আক্ৰান্তৰ সংখ্যা। নগাঁৱত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰো আজি আমি পাইছোঁ। দেশত একেটা দিনতে বুধবাৰৰ দিনটোত 1,26,789 জন লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ৰাজ্যত বৃদ্ধি পাই আছে কৰোণা। দৈনিক যি জ্যামিতিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে, ই আচলতে খুব ভাল সংকেত লৈ অহা নাই বুলি সকলোৱে মন্তব্য কৰিছে। আমি আজি হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল কৰোণা সন্দৰ্ভত আমি প্ৰথমতে চাই লওঁ আহক। আৰু বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই, নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই। আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটোৱে হ'ব টেষ্ট, ট্ৰেছ, ট্ৰেক। স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন, যিটো আগতো আমি কৰিছিলোঁ, তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰোঁ, যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে। আৰু আমাৰ অক্সিজেনৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰস্তুতিও বহু ওপৰত আগত কৰি। সেইকাৰণে মই কোভিডক লৈ আতংকিত নহ'বলৈ ৰাইজক অনুৰোধ কৰিম, কিন্তু সজাগ হৈ থাকিবৰ বাবে নিশ্চিতভাৱে অনুৰোধ কৰিম। এই আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কোভিডক লৈ পেলাই কিদৰে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি আছে, কেনেদৰে স্বাস্থ্য বিভাগৰ প্ৰস্তুতি আছে। আমাৰ লগত আজি গোটেই আলোচনাটো কৰিবলৈ আমাৰ লগত আজি উপস্থিত পদ্মশ্ৰী ইলিয়াছ আলী, বিশিষ্ট শৈল চিকিৎসক। আমাৰ লগত আছে পংকজ দুৱৰা, জ্যেষ্ঠ সাংবাদিক। আমাৰ লগত আছে প্ৰাঞ্জল মজুমদাৰ, সাংবাদিক। আৰু আমাৰ লগত আছে ঋতুপৰণ শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ। আমাৰ লগত কিছু সময়ৰ পিছত লাইভত সংযুক্ত হ'ব চিকিৎসক ডক্টৰ হিতেশ বৰুৱা আমাৰ লগত সংযুক্ত হ'ব। কিন্তু মই প্ৰথমেই পদ্মশ্ৰী ইলিয়াছ আলীৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে শেহতীয়াকৈ ৰাজ্যত দেশৰ লগতে বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। কি ইংগিত বহন কৰিছে আপোনাৰ মতেদি? কি ভাবে আপুনি যে এই যে দ্বিতীয় ৱেভ আহিলে, এই ৱেভত ইতিমধ্যে নগাঁৱত এজন কোঠাৰী উপাধিৰ ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰো আমি লাভ কৰিছোঁ। আপুনি কেনেদৰে মূল্যায়ন কৰিব যে প্ৰথম ৱেভৰ পিছত আজি ঘপককৈ বাঢ়িছে? আমি আগতেই কৈ আছিলোঁ যে আমি বহুবাৰ আমি ইলেক্ট্ৰনিক মাধ্যমেৰে হওক বা আমি অন্য মাধ্যমত সদায় কৈ আহিছোঁ যে এই যে কৰোণা আহিছে, কৰোণাৰ প্ৰথম ৱেভটোৱেই নহয়, ছেকেণ্ড ৱেভ আহিব আৰু কেতিয়াবা থাৰ্ড ৱেভো আহিব পাৰে। আমি এইটো আশা কৰিছিলোঁ মানে আমি এক্সপেক্টেড যে আমি ছেকেণ্ড ৱেভ আহিবই। আৰু সেইকাৰণে আমি সদায় মানুহক সজাগ হৈ থাকিবলৈ কাৰণে আমি আহ্বান কৰিছিলোঁ। আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙে হওক, অন্য যি স্বাস্থ্যবিধি আছে সেইবোৰ মানি চলিবৰ কাৰণে সদায় আমি লাগি পাৰি আছিলোঁ। কিন্তু আমি মাজতে ক'ভিড যেতিয়া লাহে লাহে কমি গ'ল, তেতিয়া আমাৰ মানুহবিলাকে স্বাস্থ্যবিধি নামানা হ'ল। আৰু বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি ইয়ালৈ আহিবলৈ ধৰিলে। আমাৰ ইয়াৰ পৰা বিভিন্ন ব্যক্তি বাহিৰলৈ গ'ল আৰু তেওঁলোকে ক'ৰবাত যদি কৰোণা বীজাণু আছিল, তাৰ পৰা বীজাণু তেওঁলোকে কঢ়িয়াই আনিলে আৰু অসমতো এতিয়া লাহে লাহে সেই কৰোণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা বাঢ়ি গৈছে। আৰু দেখা গৈছে যে ইতিমধ্যে যি কৰোণা সংক্ৰমণ হৈছে, সেই সংক্ৰমণৰ যিটো ভাইৰাছ, যিটো কৰোণা ভাইৰাছ বুলি ইনিচিয়েলি যিটো ভাইৰাছ পোৱা গৈছিল, সেই ভাইৰাছটোৰ এতিয়া কি হৈছে, মিউটেশ্যন, তাৰ পৰিৱৰ্তন হৈছে। যিটো মিউটেশ্যন বুলি কওঁ, পৰিৱৰ্তন হৈছে। আৰু পৰিৱৰ্তন হোৱাৰ কাৰণে এইটো আমি অতি ভয়াৱহ বুলি ভবা হৈছে। বিশেষকৈ ইউকেত দেখা গৈছে, তাতে ইউকে ষ্ট্ৰেইন বুলি এটা কোৱা হয়। ইউকেৰ এক প্ৰকাৰ ভাইৰাছ, যিটো ভাইৰাছৰ কাৰণে চিকিৎসা আমাৰ ভেকচিনবিলাকক কাম নকৰা হৈছে। অসমত, ভাৰতবৰ্ষতো তেনেকুৱা এটা ভাইৰাছ উৎপন্ন হোৱা বুলি কোৱা আছে। ইতিমধ্যে ছত্তীশগড়ত এক প্ৰকাৰ ভাইৰাছ চিনাক্তকৰণ কৰা হৈছে। সেই ভাইৰাছটোক নামাকৰণ কৰিছে 440। আৰু এই ভাইৰাছটো আমি যি ভেকচিন দি আছোঁ, এই ভেকচিনে কাম কৰিব নে নকৰিব সেই বিষয়ে সন্দেহ হৈ পৰিছে। আৰু অসমত যে এই যে ৱেভ আহিছে, এই ৱেভটোৱে যদি ৰাইজে সজাগ নহয়, আমাৰ চৰকাৰ যদি সজাগ নহয়, চৰকাৰে যদি এই কণ্টেইন কৰিবৰ কাৰণে কৰোণাৰ যিটো বৃদ্ধি তাক কমাবৰ কাৰণে প্ৰচেষ্টা হাতত নলয়, তেনেহ'লে কৰোণা আগৰ দৰে অসমক বিধ্বস্ত কৰিবলৈ আমি ভাবোঁ। সেইকাৰণে ৰাইজে সজাগ হোৱা উচিত আৰু স্বাস্থ্যবিধি মানি চলা উচিত। নাই, আপুনি ক'লে যে নতুন ভাইৰাছৰ উৎপন্ন হৈছে। আপুনি নিজে কৰোণাৰ প্ৰতিষেধক লৈছিল।
কৰোনাৰ প্ৰতিষেধক আপুনি বোধহয় লৈছিল, মোৰ যতদূৰ সম্ভৱ মোৰ মনত আছে। আপুনি ভাবে নেকি কৰোনা প্ৰতিষেধক আপুনি লোৱাৰ পিছতো আজি দেখোন আপোনাৰ শংকা এনেকুৱা ধৰণৰ আছে নেকি যে মোৰ আকৌ সংক্ৰমণ হ'ব পাৰে? নহয়, ইতিমধ্যে আমাৰ অসমত এতিয়ালৈকে যিবিলাকে কৰোনা প্ৰতিষেধক লৈছে, যিটো কোভিচিল্ড বুলি কোৱা হয়, এষ্ট্ৰাজেনেকাৰ যিটো ভেকচিন, সেইটোৱেই পৰা বেছিভাগ মানুহে লৈছে। আৰু সেই ভেকচিনটো আমাৰ উত্তৰ প্ৰদেশতো দিয়া হৈছিল, কিন্তু উত্তৰ প্ৰদেশত দেখা গৈছে বহুতো ডক্তৰ আৰু কেইবাগৰাকী ডক্তৰ আৰু চিষ্টাৰো এই 147 ভেকচিনত মানে কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। কাৰণ দেখা হৈছে এই ভাইৰাছটো যিটো আমি কোৱা হৈছে যে কোভিচিল্ড যদি আমি লওঁ বা কোভেক্সিন যদি লওঁ, এইটো ল'লে যে আমি প্ৰটেক্টেড হওঁ সেই কথা নহয়, কিন্তু কাৰণ ভাইৰাছবিলাকক সদায় পৰিৱৰ্তন হৈ থাকে। তেওঁলোকৰ ধৰিলে ভাইৰাছ এটা ধৰিলে আমাৰ যিটো কৰোনা ভাইৰাছৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবিলাকৰ যদি অকণমান চেঞ্জ হয়, তেতিয়া সি তাৰ ব্যাপকতা এটা বাঢ়ি যায় আৰু সি এই ভেকচিনত কাম নকৰিব পাৰে। কিন্তু দেখা গৈছে যে যিবিলাকে কৰোনা ভাইৰাছ ভেকচিন লৈছে, তেওঁলোকৰ গাত যদি কৰোনা আকৌ হৈছে, কিন্তু সেই সংক্ৰমণ কিন্তু অতি মাৰাত্মক নহয়। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে যদি ভেকচিন লোৱা নাই তেওঁলোকে ভেকচিন লওক। কাৰণ মিউটেড ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লেও তেওঁলোকৰ গাত যি চিমটম বা উপসৰ্গৰ সৃষ্টি হ'ব, সেই চিমটম কিন্তু বহু পৰিমাণে কম হ'ব। সেইকাৰণে তেওঁলোকে এই ভেকচিন লোৱা উচিত। ধন্যবাদ জনাইছোঁ। মই পংকজ দুৱাৰা, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত আপুনি শুনিলে যে তেওঁ ক'লে যে বিহু হ'ব, লকডাউন নহয়, যেনেদৰে আছে তেনেদৰে থাকিব। আৰু ইতিমধ্যে তেওঁ কৈছে যে আতংকিত নহ'বলৈ আহ্বান জনাইছে। কিন্তু কালি আৰু পৰহি যোৰহাট আৰু শিৱসাগৰত আপুনি হয়তো অৱগত যে 144 ধাৰাও জাৰি কৰা হৈছে। কথা হ'ল কি, অসমত ক'ভিডৰ নামত সবালোকে আতংকৰ সৃষ্টি কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। 2020 চনৰ যেতিয়া প্ৰথম মাৰ্চ মাহত গভৰ্ণমেণ্টে লকডাউন ডিক্লেয়াৰ কৰিলে, তাৰ পিছৰ পৰা এনেকুৱা এটা অসমত পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল, বিশেষকৈ নিজামুদ্দিনৰ যিটো জামাতি কেছ লৈ ক'ৰ পৰা মানুহ ধৰি আনিব, হেৰিৰ পৰা টাৱাৰৰ পৰা নম্বৰ লৈ ইয়াত মানুহ বিচাৰি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে এইটো এটা একদম মানে মৃত্যুৰ বিভীষিকা। এইটো একচুৱেলি আমাৰ এতিয়া প্ৰশ্ন হ'লে, এতিয়া আমাৰ ডক্টৰ আলী আছে, মই ডক্টৰ আলীক এটা মানে কথা জানিব বিচাৰোঁ যে এইটো কৰোনা ভাইৰাছটো এইটো এপিডেমিক নে পেণ্ডেমিক? নহয়, পেণ্ডেমিক যেতিয়া হয়, আমি এণ্ডেমিক আৰু পেণ্ডেমিকৰ প্ৰশ্ন হয়। এণ্ডেমিক মানে এটা এৰিয়াত যেতিয়া হ'ব, তেতিয়া আমি এণ্ডেমিক বুলি কওঁ। যদি বিশ্বব্যাপী বিভিন্ন দেশত যেতিয়া এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব, তেতিয়া আমি পেণ্ডেমিক বুলি কওঁ। আমি দেখিছোঁ বিশ্বৰ এনেকুৱা দেশ নাই য'ত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই। তাত মৃত্যুৰ হাৰ কোনো হেৰি নহয় নেকি? মৃত্যুৰ হাৰ বিভিন্ন দেশত বিভিন্ন ধৰণে হৈছে, কাৰণ বিভিন্ন দেশত দেখা গৈছে মানুহবিলাকৰ যিটো ক্ষমতা, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। তাৰোপৰি কি হৈছে, যিবিলাক দেশৰ সাধাৰণ যিবিলাক মানে বেছিদিন জীয়াই থাকে, আমেৰিকাত ধৰি লওক তেওঁলোকৰ লংগিভিটি বহুত বেছি। আমি এতিয়া খুব বেছি 71 ইয়াৰ জীয়াই থাকোঁ, কিন্তু আমেৰিকাত আপুনি 85 ইয়াৰ্ছ 90 ইয়াৰ্ছ জীয়াই থাকে। ইটালীতো 90 ইয়াৰ্ছ বা 85 ইয়াৰ্ছ জীয়াই থাকে। জাপানতো ঠিক তেনেকৈ তেওঁলোকৰ লংগিভিটি খুবেই হাই। কিন্তু তেওঁলোকৰ মাজত বিভিন্ন বেমাৰৰ সৃষ্টি হয়, ব্লাড প্ৰেছাৰ হওক, হাইপাৰ টেনশ্যনে হওক, কৰ্কট ৰোগেই হওক। এইসকল যেতিয়া আক্ৰান্ত হয়, তেওঁলোকে সাধাৰণতে মৃত্যুমুখত পৰে। সেয়ে এইটো আমি ৰাইজক ক'ব বিচাৰিছোঁ, এইটো পেণ্ডেমিক, অৰ্থাৎ ই বিশ্বব্যাপী হোৱা এক মহামাৰী। এই মহামাৰীক আমি লক্ষ লক্ষ মানুহ মৃত্যুমুখত পৰিছে, লক্ষ লক্ষ মানুহ ঘৰ উচ্ছন্ন হৈছে, আৰু ইপিনে গোটেই বিশ্বৰে আমাৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। আচ্ছা, মই এইখিনিতে এটা কথা কওঁ। মই আহিম। আপুনি ক'লে যে হিমন্ত বিশ্ব শৰ্মাই আতংক বিয়পালে, কিন্তু আমি দেখিছিলোঁ যে বিগত যিখিনি সময়ত হিমন্ত বিশ্ব শৰ্মাই দিনক ৰাতি কৰি পেলাই আমি ক'ভিডৰ বিৰুদ্ধে যুঁজ দি আমি দেখা পাইছোঁ। চৰকাৰেও যথেষ্টখিনি ব্যৱস্থা গ্ৰহণ কৰিছিল, আৰু ৰাজ্য চৰকাৰখনে যিমানখিনি ব্যৱস্থা গ্ৰহণ কৰিছিল, অসমৰ ৰাইজে তেওঁলোকক ধন্যবাদো দিছিল। ধন্যবাদ দিব। ঋতুপৰ্ণ শৰ্মা চৰকাৰী পক্ষৰ পৰা প্ৰথম ক'ভিডৰ প্ৰথম ঢৌত যিখিনি মই কৈ আছোঁ আতংকৰ কথা, আতংকৰ সৃষ্টি কৰিলে মই ক'বলৈ আহিছোঁ। এতিয়া মই ঋতুপৰ্ণ শৰ্মা মই জানিব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰেতো কৰিছে, আপোনালোকৰ দলৰ ফালৰ পৰাও কৰিছে, আপোনালোক যিহেতু শাসকীয় দলত, গতিকে চৰকাৰখন আপোনালোকৰ যথেষ্টখিনি কৰিছিল। পংকজ দুৱাৰা ডাঙৰীয়ে কৈছে যে আতংকৰ সৃষ্টি কৰিছিল, আপুনি মানি ল'ব নে হিমন্ত বিশ্ব শৰ্মাই? মই প্ৰথমেই ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকীলৈ মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ এইকাৰণেই যে আমি এই নিৰ্বাচনী ধামখুমীয়াৰ পিছত প্ৰথমবাৰৰ বাবে উচিত সময়ত আপোনালোকে এটা উচিত বিষয় বাছি লৈছে, আৰু আপোনাকো মই ধন্যবাদ জনাইছোঁ যে আজি এই বিষয়টো
প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আপোনালোকে উপস্থাপন কৰিছে আৰু যিহেতু আমাৰ মাজত সন্মানীয় আমাৰ সকলোৰে গৌৰৱ সুচিকিৎসক ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াই ইতিমধ্যে সুন্দৰকৈ গোটেই বেমাৰটোৰ এই দ্বিতীয় যিটো পৰ্যায়ত আমি মানে গোটেই দেশ আমি আছোঁহি তেখেতে কথাটো বুজাই দিছে সন্মানীয় পংকজ দুৱৰাদেৱৰ যিটো কথা তেখেতে প্ৰথমতে উপস্থাপন কৰিলে যে আতংক সৃষ্টি কৰা ব্যক্তিজন হ'ল হিমন্ত বিশ্ব শৰ্মা মই অতি বিনম্ৰতাৰে আপোনাৰ এই কথাটো মই মানি ল'ব পৰা নাই আৰু মানি নোলোৱাৰ বাবে মই দুটামান কথা ইয়াৰ সমৰ্থনত ক'ব বিচাৰিম মোৰ দলৰ আৰু মোৰ চৰকাৰৰ স্থিতি কি ইতিমধ্যে সন্মানীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি তেখেতৰ বক্তব্যত তেখেতে প্ৰকাশ কৰিছে চৰকাৰৰ স্থিতি যে আমি আতংকিত হ'ব লগা কোনো বিষয় নাই আমি সজাগ হৈ থাকিব লাগিব আৰু তেখেতে এই কথাখিনি ক'বলৈ যাওঁতে বিস্তৃতভাৱে যদিও গোটেই কথাখিনি ব্যাখ্যা কৰা নাই মই এই সুযোগতে কথাটো কেইটামান কৈ ল'ব বিচাৰিম যে যেতিয়া গোটেই ভাৰতবৰ্ষ মই বিশ্বৰ কথা নকওঁ যেতিয়া ভাৰতত ক'ভিডে এটা ভয়াৱহ ৰূপ লৈছিল সেই সময়ত অসম চৰকাৰে লোৱা কিছু সময় উপযোগী পদক্ষেপৰ বাবে এই কথা আমাৰ ৭৭ৰো স্বীকাৰ কৰে যে অসম চৰকাৰে সময় উপযোগী লোৱা কিছু পদক্ষেপৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতকৈ ক'ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিন্তু আমি বহুত আগবাঢ়ি থাকিম মই এতিয়া এইডোখৰত কৈ সামৰি লওঁ তেতিয়া সুবিধা হ'ব আপোনাৰ কথাখিনি পিছত হেৰি ক'বলৈ যে আমাৰ মৃত্যুৰ হাৰ কম আমাৰ ৰিকভাৰী ৰেট বেছি এই কথাটো তথ্য সম্বলিত এইটো কথা আৰু মই ইয়াত আহিব নোৱাৰে আৰু এটা কথা মনত পেলাব মই এই কথাটো কওঁ যিটো সময়ত অসমত এজনো মানে ক'ভিড পেচেণ্ট নাছিল সেই সময়ত যেতিয়া সৰু সজাইতে হওক বা বিভিন্ন জেগাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতীয়াকৈ এনে কিছুমান ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তো কিন্তু সেই সময়ত বহুতে মই সমালোচনা কৰিছোঁ যিটো এজনো পেচেণ্ট নাই তাততো এই পৰ্যন্ত কৈছিল যে এইবোৰ চব মিছা কথা এইটো ক'ভিড একো নায়েই এইবোৰ চৰকাৰে কেৱল পইচা ঘটাৰ বাবে এইবোৰ কৰিছে ইত্যাদি কিন্তু পৰৱৰ্তী সময়ত যেতিয়া কথাবিলাক আগবাঢ়িল আৰু এটা কথা দাদা আমি সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব আমাৰ কথাটো বাদেই দিলোঁ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ কিটো অৱস্থা হ'ল বহুতে গমেই পোৱা নাছিল যে এই বেমাৰটোৱে কি ৰূপ ল'বগৈ আমি বেমাৰটো যেনেকৈ বাঘ বাঢ়িছে তেনেকৈ চৰকাৰেও শিকনি লৈছে ডাক্তৰেও শিকনি লৈছে বৈজ্ঞানিকসকলেও শিকনি লৈছে আৰু এটা প্ৰক্ৰিয়াৰ মাজেদি গৈ আজি আমি এই স্তৰত আহি পাইছোঁগৈ কিন্তু মই অসম চৰকাৰৰ কথাটো এইকাৰণে কৈছোঁ যে আমি লোৱা সেই পদক্ষেপবিলাকৰ কাৰণে আজি ভাৰতবৰ্ষৰ এই বিভীষিকাময় পৰিৱেশ সেই প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত চাব আজি 1,26,000 যোৱাকালি 1,15,000 এই কেছৰ যদি আপুনি বিশ্লেষণ কৰি দেখিব যে কেৱল মহাৰাষ্ট্ৰ কেৰালা কৰ্ণাটক ছত্তীশগড় পশ্চিমবংগ পাঞ্জাৱ এই কেইটামান ষ্টেটতে কিন্তু 90-95% আমাৰ এই দ্বিতীয় ষ্টেজৰ কিন্তু মই এই কথাখিনি কৈ পেলাই এই ভয়াৱহটো মই নুই কৰা নাই মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ পুনৰ সকলোকে আহ্বান জনাম যে আমি আতংকিত হোৱাৰ প্ৰয়োজন নাই অসম চৰকাৰ সকলো ফালৰ পৰা ঠিক আছে আপোনাৰ কথা সকলো ফালৰ পৰা সক্ষম হৈ আছোঁ ব্যৱস্থাপনা আতংকিত কৰিলে কোনে নহয় দাদা আতংকিত কৰা নহয় শুনক সময়ত যদি আপোনাক যদি আপোনাৰ জেগাত আপুনি শুদ্ধ হ'ব পাৰে আপোনাৰ দৃষ্টিভংগীৰে আপুনি শুদ্ধ হ'ব পাৰে কিন্তু অসমবাসী ৰাইজে কিন্তু গোটেই ক'ভিড ব্যৱস্থাপনাটোৰ এই কথাটো ৰাইজে কিন্তু প্ৰত্যক্ষ কৰিছে অসমীয়া মানুহকতো বুৰ্বক বনাই পেলালে বুৰ্বক এই কথাবিলাক এতিয়া প্ৰাসংগিক নহয় দাদা তেনেকৈ ৰাইজ যথেষ্ট পৰিপক্ক ৰাইজেও বুজি পায় এজন দুজন মানুহক আপুনি অলপ সময়ৰ কাৰণে বুৰ্বক বনাই থ'ব পাৰে কিন্তু আৰু একে সময়ত এতিয়া ৰাইজে বুজি পাইছে এটা সময়ত ৰাইজ ওলাই আহিব কাৰণে ৰাইজে গম পাই গ'ল যোৱাবাৰ কি পলিটিকেল বেমাৰৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আমি সাৱধান সচেতন হৈ থাকিব লাগিব আৰু চৰকাৰৰ কাম কৰিব ৰাইজেও কিন্তু এতিয়া বুজি পাইছে আমি ক'ভিডৰ সহাৱস্থান কৰাৰ যিটো ব্যৱস্থা এই আজিৰ তাৰিখত 195জন পজিটিভ বোলে অকল হেৰিতে হৈছে গুৱাহাটীত 104জন অথচ মই এটা সৰু উদাহৰণ দিওঁ যোৱা বছৰ 8 মে' দিনা মোৰ ছোৱালীজনী ঢুকাইছে তাইক মই শ্মশানত যেতিয়া লৈ গ'লোঁ সেইদিনাখন গুৱাহাটীত আছে কাৰফিউ গধূলি 6টা বজাৰ পৰা কাৰফিউ মই শ্মশানত লৈ গ'লোঁ ছোৱালীৰ মোৰ ঢুকালে বেলেগ অসুখত তাই এনেই অলপ আগৰ পৰা ফিজিকেল হেৰি আছিলে ঢুকোৱাৰ পিছত নৱগ্ৰহ শ্মশানত দিলোঁ প্ৰথম কথা নাই বতৰা নাই মোক লাগে কি ছোৱালীৰ কাৰণে ছোৱালী যে ক'ভিড পেচেণ্ট নহয় তাৰ কাৰণে মই চাৰ্টিফিকেট দিব লাগে মই শ্মশানত গৈ বহি আছোঁ ইফালে চিনাকি দুজন ডক্টৰ আছিলে যেনিবা ফোন কৰিলোঁ ডক্টৰ নৱজ্যোতি দত্তই মোক এখন চাৰ্টিফিকেট দিলে ছোৱালীজনী ক'ভিডত ঢুকোৱা নাই তেতিয়া মই শ্মশানত গ'লোঁ কিন্তু বাকী মোৰ ফেমিলিৰ যিকেইজন মানুহ গৈছিলে কাৰণ 6টা বজাৰ পৰা ইতিমধ্যে মোৰ দেৰি হৈ গ'ল 6টা বজাৰ পৰা মই যেতিয়া ক'ভিড হেৰি হ'ল মোৰ ঘৰৰ ফেমিলি মানুহ বাকী যাবলগীয়া হ'ল মই অকলে ছোৱালীক মই সেইদিনাখন শ্মশানত মই জ্বলাবলগীয়া হৈছে গভৰ্ণমেণ্টে এনেকুৱা এটা বেয়া ছিটুৱেশ্যন অসমত সৃষ্টি কৰিছিলে আজি সেই হিমন্ত বিশ্ব শৰ্মাই কয় কি ভয় খাব নালাগে
সেই মই সময়ত আহিম, দাদা মই অতি আহিম, ঋতুপৰ্ণ দুৰ্ভাগ্যজনক সেয়ে কথা দায়িত্ববোধ মই চৰকাৰ ঋতুপৰ্ণ এখনৰ। মই আহিম, আমাৰ লগত প্ৰাঞ্জল আপোনালোকৰ আছে, আমি চৰকাৰৰ প্ৰাঞ্জলৰ লগত এই সময়ত ভণ্ডামি কৰিলে দুনিয়া আপোনাৰ শুনক মই মনস্থিতি এটা বুজি কথা পাইছোঁ, কৈছোঁ শুনক আপোনাৰ জামাতিৰ নামত মনস্থিতিৰ আপোনালোকে লগত যিটো কৰিলে মুছলিমৰ নামত আপোনালোকে যিটো খেলা খেলিলে দাদা, নহয় আপোনাৰ- কভিডৰ আপোনাৰ খং তেনেকুৱা খুব- নিৰ্লজ্জ খেলা খেলিব আপোনাৰ নালাগে পংকজ আমি আহিম, পংকজ বৰা আমি আপোনাৰ আহিম, সমবেদনা আছে, মোৰ সন্মানো আছে, কিন্তু আমি ঋতুপৰ্ণ শৰ্মা গোটেই আমি কথা আহিম। একে সমান্তৰালভাৱে নহয় নিৰ্লজ্জ খেলা খেলিছে আপোনালোকে মুছলিম কমিউনিটিৰ লগত সেই সময়ত সেইটো মানিবলৈ টান পালোঁ অলপমান। নাই ঋতুপৰ্ণ শৰ্মা, সেইটো অলপ মানিবলৈ টান পংকজ পাইছোঁ। বৰা আমি আহিম। আমাৰ লগত আন এজন অতিথি সংযুক্ত হৈছে ডক্টৰ হিতেশ বৰুৱা। আমি হিতেশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আপোনাৰ ওচৰলৈ আহিম। তো মই প্ৰাঞ্জলৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ যে বিগত 24 ঘণ্টাত 685জন ৰোগীৰ মৃত্যু হৈছে আৰু এইখিনি যিখিনি ৰোগীৰ মৃত্যু হৈছে 1,26,789টা ঘটনা পোহৰলৈ আহিছে কৰোণা পজিটিভ হোৱা। আৰু এইটো বিগত বৰ্ষৰ যি মহামাৰীৰ ৰূপ লৈছে তাৰ ভিতৰত এইটো এতিয়ালৈকে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা। খুব জটিল হৈছে দেশৰ পৰিস্থিতি। আপুনি ভাবেনে যে অসমতো দৈনিক বাঢ়িছে? আজি কিছু সময়ৰ পূৰ্বে আমি কৈছিলোঁ কালি আমাৰ যিখন সোণাপুৰ টেপেচিয়াত আমাৰ যিখন লক্ষীবাই নেশ্যনেল ইনষ্টিটিউট আছে তাতো 47গৰাকীৰ দেহত এতিয়া পোৱা গৈছে আৰু কাইলৈ তাত সম্পূৰ্ণ গোটেইখিনি ষ্টুডেণ্টক ছোৱালীক খৰি দিব লগা হৈছে। গোটেইখিনিক তেওঁলোকে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব। প্ৰাঞ্জল, হয়, প্ৰথম কথাটো হ'ল যে ক'ভিডৰ যিটো ছেকেণ্ড ৱেভ যিটো আহিছে বা যিটো ইমান যেনে ধৰক চলি আছে আৰু এই সময়খিনিত কি হয় আমি অসমৰ মানুহখিনিয়ে বিশেষকৈ যেতিয়া নিৰ্বাচনত ব্যস্ত হৈ আছিলোঁ, নিৰ্বাচন এটা আৱেগিক বিষয় এটা হৈ আছিল, তেতিয়া আমি প্ৰত্যেকে সেই নিৰ্বাচনসমূহত থকাৰ কাৰণে ক'ভিডৰ কিছুমান আমি বিষয় এৰাই চলিছিলোঁ। সাধাৰণ মানুহৰ কথা বাদ দিয়ক, অসমৰ সংবাদ মাধ্যমেও সেই সময়ত ক'ভিডতকৈ নিৰ্বাচনৰ ওপৰত বেছি গুৰুত্ব দিছিল। আৰু এই সময়খিনিৰ পিছত যেতিয়া মহাৰাষ্ট্ৰত চলি আছিলে, যেতিয়া আপোনাৰ বেংগলত চলি আছিলে, দিল্লীত চলি আছিলে, তেতিয়াও অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈ আছিল বা এতিয়াও কৈ আছে যে অসমত ক'ভিড নাই আৰু ক'ভিড ল'ব নালাগে। আৰু আনকি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে মাস্ক লোৱাৰ কথা কোৱাৰ পিছতো আমাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈছে মাস্ক লোৱাৰ কোনো দৰকাৰ নাই, কিন্তু পেনিক নকৰিব, মানুহক বিহু পাতিব দিয়ক, উৎসৱ পাতিব দিয়ক। তাৰপিছত নিৰ্বাচন শেষ হোৱাৰ ঠিক দুদিন পিছত এখন বেলেগ ছবি আমি এখন দেখা পালোঁ, যেন ক'ভিডে আমাৰ কাৰণে ৰৈ আছিল নিৰ্বাচন শেষ হোৱাৰ সময়লৈকে, আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে ক'ভিডে আমাক আগুৰি ধৰিলে। এতিয়া প্ৰশ্ন এইটো নেকি যে ক'ভিড নাছিল বা ক'ভিড সেই সময়খিনিত হোৱা নাছিল? হয়তো ক'ভিড আছিল, মাত্ৰ তেতিয়া হয় কি যে স্ক্ৰিনিং যিটো টেষ্ট কৰা হয় টেষ্টটো কৰা হোৱা নাছিল। টেষ্ট কৰা নোহোৱাৰ কাৰণে আমি ক'ভিডৰ সংখ্যা পোৱা নাছিলোঁ। মোৰ দেউতা যেতিয়া ফেব্ৰুৱাৰী মাহত মই এডমিট কৰাইছিলোঁ মোৰ হস্পিটেলত, তেতিয়াও তাৰমানে কি হৈছিলে যে প্ৰথম ক'ভিড টেষ্ট কৰিব লাগিছিল। চৰকাৰী খণ্ডত চৰকাৰীভাৱে যেতিয়া ক'ভিডৰ চেণ্টাৰবোৰ উঠাই দিয়া হ'ল বা যেতিয়া মানুহে ব্যক্তিগত খণ্ডত নিজৰ পইচা ভৰি ক'ভিড টেষ্ট কৰিব লগা হ'ল, তেতিয়া মানুহে ক'ভিড টেষ্ট কৰিব যোৱা নাছিল। আৰু নথকাৰ কাৰণে তাৰ যিটো পৰিসংখ্যা, সেই পৰিসংখ্যাটো আমি কমৰ পিনে আহিছিল। তাৰ অৰ্থ এইটো নহয় যে ক'ভিড নোহোৱা হৈ গ'ল। আমাৰ চিকিৎসক মহোদয়ে কৈছে যে ক'ভিড আছে, ছেকেণ্ড ফেজো আছে, থাৰ্ড ফেজো এইটো আহিব। ক'ভিড এনেকুৱা এটা বিষয়, আৰু এইখিনি মই ক'ব লাগিব যে আমি চিকিৎসা বিজ্ঞানৰ ইমানখিনি এটা বিজ্ঞানৰ এই জয়ধ্বজা বজাইছোঁ যে মানৱ বিজ্ঞান, মানৱ সভ্যতাৰ বিজ্ঞানেৰে অত্যাধিক অৱস্থা পাইছোঁ। তাৰপিছতো যোৱা 1.5 বছৰ ধৰি পিনে পৃথিৱীৰ চিকিৎসা বিজ্ঞানত ক'ভিডৰ চৰিত্ৰ কিন্তু আজিলৈকে নিৰূপণ নহ'ল। আনকি ভেকচিন লোৱাৰ পিছতো মানুহ ক'ভিড আক্ৰান্ত হৈছে, ভেকচিন লোৱাৰ পিছতো ক'ভিডত মানুহৰ মৃত্যু হৈছে। আৰু এই চৰিত্ৰটো অকল ভাৰতবৰ্ষৰ কাৰণে নহয়, পৃথিৱীৰ প্ৰতি দেশত চলি আছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান নিশ্চয় কিবা এটা অসুবিধা আছে। মই যিহেতু বিজ্ঞানৰ ছাত্ৰ ইমান নহয়, গতিকে ইমান নকৈ ক'ব নোৱাৰিম আৰু বেলেগৰ ওচৰত আমি বদনাম দিব নোখোজোঁ। কিন্তু চিকিৎসা বিজ্ঞানৰ এটা বিশেষ কিবা এটা অজুহাত আছে, কিবা এটা দুৰ্বলতা আছে কোনোবাখিনিত, যাৰ কাৰণে কৰোণা ভাইৰাছৰ ওপৰত যিখিনি গৱেষণা হ'ব লাগিছিল, যিখিনি মানে আপোনাৰ আগবাঢ়িব লাগিছিল, সেই ক্ষেত্ৰত বিশ্বৰ স্বাস্থ্য সংস্থাই কিন্তু ইমানখিনি আগবাঢ়িব পৰা নাই। গতিকে ক'ভিডৰ যিটো বৰ্তমানৰ যিটো ধাৰাবাহিকতা, যিটো অসমত যিটো হৈছে, আজি অসমত যোৱা 2-3 দিনত যিটো পৰিৱেশ আমি পাইছোঁ, এটা লাহে লাহে স্বাস্থ্যমন্ত্ৰী যিমানেই নকওক, জীৱনসকলে নিজৰ, গতিকে আমি নিজে এটা পেনিক কণ্ডিশ্যন মানে গৈ আছোঁ। আৰু পেনিক কণ্ডিশ্যন এনেকুৱা হৈছে যে যেতিয়া একেটা বাতৰিকেই বাৰে বাৰে দেখিবলৈ পাম, একাত ফেচবুক খুলিলে ক'ভিড, টিভি খুলিলেও ক'ভিড, পৰ্টেল খুলিলেও ক'ভিড, পেপাৰতো ক'ভিড, তো অট'মেটিকেলি আমাৰ ভিতৰত এটা পেনিক কণ্ডিশ্যন এটা ক্ৰিয়েট হৈ যায়। কাৰণ সকলোৰে কাৰণে আমি সেই ভাৱটো সেই ক'ভিডৰ কাৰণে লওঁ। আৰু এই ক্ষেত্ৰত নিশ্চয় চৰকাৰে বা আপোনাৰ চিকিৎসকসকলে
এই বিষয়ত আমাক এটা নতুন ধাৰণৰ এক দিব আৰু মই নিবিচাৰোঁ যে ক'ভিডৰ কাৰণে আকৌ এবাৰ লকডাউন হওক আকৌ এবাৰ পৰিৱেশ বিনষ্ট হওক দেশৰ অৰ্থনীতি বিনষ্ট হওক মাত্ৰ কেইজনমান মানুহক ধনী কৰাৰ স্বাৰ্থত সেইটো যোৱাবাৰ ধনী কৰাৰ স্বাৰ্থত আকৌ এবাৰ লকডাউন হওক আকৌ এবাৰ হেৰি হওক সেই কথাটো মই আপোনাৰ নিবিচাৰোঁ মই আহিম আমাৰ লগত আন এজন চিকিৎসক আছে ডক্টৰ বৰুৱা হিতেশ বৰুৱা কৰোণাৰ যি বিভীষিকা ইতিমধ্যে অসমত আৰম্ভ হৈছে দ্বিতীয়টো ঢৌত ইতিমধ্যে আপুনি গম পায় যে কেইবাখনো জেগাত যোৰহাট আৰু শিৱসাগৰত শেহতীয়াকৈ কালি আৰু আজি সোণাপুৰত বৃদ্ধি পাইছে কি আশংকা আছে যে এই পূৰ্বৰ দৰে গতি ল'ব নেকি পূৰ্বৰ দৰে যদি গতি লয় তেতিয়াহ'লে ৰাজ্যৰ পৰিস্থিতি জটিল হৈ পৰিব আপুনি কি ভাবে যে কেনেধৰণৰ ব্যৱস্থা লোৱা উচিত চৰকাৰে বা ৰাইজে কি ধৰণৰ ব্যৱস্থা নিজা এই ক্ষেত্ৰত মই হয় এই ক্ষেত্ৰত মই এটা কথাই ৰাইজক জনাব বিচাৰিছোঁ ৰাইজ আতংক হোৱাৰ কোনো প্ৰয়োজন নাই এইটো কাৰণে যে কি এবাৰ আমাৰ দেশত আৰু আমাৰ ৰাজ্যত কোভিড হৈ গৈছে দ্বিতীয়বাৰৰ কাৰণে আকৌ প্ৰাদুৰ্ভাৱ হৈছে এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে কোভিডে মানুহক কেনেধৰণে কৰিছে কেনেধৰণে মানুহক আক্ৰমণ কৰিছে আৰু কি ধৰণে তাৰ পৰা আমি প্ৰতিৰোধ কৰিব পাৰোঁ বা প্ৰতিকাৰ কৰিব পাৰোঁ সেই কথাখিনি মানুহৰ মাজত অৱগত হৈছে গতিকে এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিব লাগে যে কোভিডৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰা উচিত এই যিটো সজাগতা এই সজাগতাখিনি আমি মনত ৰাখিব লাগে আমি এতিয়া কি হ'ল কেনেকৈ হ'ল আমি অপাৰেশ্যন কৰি থাকি লাভ নহ'ব আমি এতিয়া আগন্তুক যদি কোভিড সঁচাকৈ আহে এই কোভিডক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ সেই কথাটোহে প্ৰথম চিন্তা কৰিব লাগিব আগত আমি কৈ আছিলোঁ যে আমি মাস্ক পৰিধান কৰিব লাগে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে আৰু চেনিটাইজেশ্যন কৰিব লাগে মই ইয়াৰ লগত আৰু এটা যোগ দিছোঁ এতিয়া বৰ্তমান যে আমি ভেকচিনো ল'ব লাগে ভেকচিনটো যিমানখিনি এতিয়ালৈকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 45 ইয়াৰ্ছৰ এবভত সকলো মানুহকে ভেকচিন ল'বলৈ কৈছে যিমান পৰা যায় যদি উপলব্ধ হয় আমি ভেকচিন ল'ব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা যিখিনি মানুহে ভেকচিন ল'ব পৰা নাই বা নোৱাৰে বা পৰাৰ সুবিধা পোৱা নাই সেইখিনি মানুহে কোভিডৰ যিখিনি আমি প্ৰতিৰোধ কৰিবৰ কাৰণে যিখিনি নিয়ম কানুন কৰা হৈছে যে মাস্ক পৰিধান ছ'চিয়েল ডিষ্টেঞ্চ আৰু চেনিটাইজেশ্যন এই কথাখিনি মনত ৰাখিব লাগে এই 4টা কথা যদি আমি মনত ৰাখোঁ আমি নিশ্চয় যোৱাবাৰ মানুহক যেনেকৈ কোভিডে আক্ৰমণ কৰিছিল ঠিক তেনেদৰে কৰিব নোৱাৰিব আৰু এটা কথা মনত ৰাখক যে প্ৰথম যেতিয়া ভাৰতবৰ্ষত এটা অসমত কোভিডৰ প্ৰাদুৰ্ভাৱ হৈছিলে সেইখিনি সময়ত মানুহৰ আতংকৰ সৃষ্টি হৈছিল আৰু এটা ষ্টিগমা হৈছিলে যে কোভিডটো এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে মানুহৰ ছ'চিয়েল লাইফটো সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিলে কিন্তু এতিয়া কোভিডক লৈ মানুহ ইমান আতংক নহয় কোভিড কি সেই কথা মানুহে বুজিছে কোভিডক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই কথা মানুহে উপলব্ধি কৰিছে গতিকে এইখিনি কথা মনত যদি ৰাখোঁ আমি প্ৰত্যেকজন মানুহে যদি এই ক্ষেত্ৰত সজাগ হৈ থাকোঁ আমাৰ প্ৰথম কথাটো হৈছে আমাৰ সজাগতা আমাক সজাগতা লাগে আৰু কেনেকৈ আমি কোভিডৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ আৰু আনকো বচাই ৰাখিব পাৰোঁ এই কথাখিনি আমি চিন্তা চৰ্চা কৰিব লাগে এইখিনি কথা যদি আমি চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে কোভিডে আমাক এই ধৰণে যি ধৰা হাৰত হৈছে সেই হাৰত হয়তো নহ'ব পাৰে আহিম আকৌ ডক্টৰ বৰুৱা আপোনাৰ ওচৰলৈ আকৌ আহিম কিন্তু আমি যাব লৈছোঁ যদি সম্ভৱ হয় আমি গুৱাহাটী ৰেলৱে ষ্টেচনলৈ যাবলৈ বিচাৰিছোঁ যিহেতু আজি দিনত কামৰূপ মহানগৰৰ উপায়ুক্তই কৈছিল যে কোভিডৰ যি সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে সেই সংক্ৰমণক ৰোধ কৰিবৰ কাৰণে গুৱাহাটী ৰেলৱে ষ্টেচনকে ধৰি গুৱাহাটী বিমানবন্দৰতো একাধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কাৰা ব্যৱস্থা গ্ৰহণৰ মাজেৰে যিখিনি ব্যৱস্থা ল'বলগীয়া হয় স্বাস্থ্যবিধি আৰু কোভিড প্ৰট'কল অনুযায়ী সেই অনুযায়ী যি ব্যৱস্থা গ্ৰহণ কৰা হয় ৰেলৱে ষ্টেচনটো গঢ়ি তুলিছে আমি যাব বিচাৰিছোঁ আমাৰ সাংবাদিক অনুপ আছে অনুপ শেহতীয়া কি তথ্য আছে আপোনাৰ হাতত আৰু কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনত আপুনি আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে অৱগত কৰক হয় নিশ্চয়কৈ নয়নজ্যোতি শইকীয়া মই বৰ্তমান উপস্থিত আছোঁ পল্টন বজাৰ যি ৰেলৱে ষ্টেচনত উপস্থিত আছোঁ আৰু মই আপোনাক দেখাই আছোঁ দৰ্শকসকলৰ ষ্টাৰ নিউজৰ যে কিদৰে আজিৰ পৰা যিহেতু অনুশাসন কিছুমান মানিবলগীয়া হ'ব আজি বিয়লি ভাগত বহিৰাজ্যৰ পৰা অহা 2খন ট্ৰেইনৰ যিসকল যাত্ৰী আছিল যাত্ৰীসকলক
এই যে পল্টন বজাৰ যিসমূহ যাত্ৰী আছিল যাত্ৰীসকলক নমাৰ পিছতে ক'ভিড টেষ্টৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা কৰা হৈছে। ঈশা নিউজৰ দৰ্শকসকলক আমি পোনে পোনে দেখুৱাই আছোঁ। যিহেতু উপায়ুক্তই তেনেধৰণৰ ব্যৱস্থা কৰিছে, প্ৰত্যেকগৰাকী যাত্ৰীকেই যিহেতু ষ্টেচনত আহি পোৱাৰ পিছতে ক'ভিডৰ যি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এজনকৈ প্ৰত্যেকজন যাত্ৰীৰে ক'ভিড টেষ্টৰ কাৰণে কাউণ্টাৰ বনোৱা হৈছে। কাউণ্টাৰত প্ৰত্যেকগৰাকীৰে তেনেকুৱা ক'ভিড টেষ্টৰ ব্যৱস্থা কৰিছে। আমাৰ ঈশা নিউজৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰোণাই পুনৰ যি আগৰ যি ভয়াৱহ ৰূপ আছিলে তেনেকুৱা ল'বলৈ যেন লাহে লাহে গৈ আছে, তেনেকুৱা পৰিলক্ষিত হৈছে। আমি দেখা পাই আছোঁ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত 144 ধাৰা বলবৎ কৰা হৈছে আৰু ইয়াৰ লগে লগে আচলতে তৎপৰ হৈ পৰিছে উপায়ুক্তসকল জিলাৰ। আৰু ইয়াৰ লগে লগে দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰ যি উপায়ুক্ত আছে, উপায়ুক্ত বিশ্বজিৎ পেগুৰ দ্বাৰা আচলতে যি মহানগৰৰ যিসমূহ জেগাত বহিঃৰাজ্যৰ পৰা যিসমূহ যাত্ৰী আহে, ফ্লাইটৰ যোগেদিয়ে হওক বা ট্ৰেইনৰ যোগেদিয়ে হওক, কামাখ্যা ষ্টেচন আৰু পল্টন বজাৰ ষ্টেচনত যিসকল বহিঃৰাজ্যৰ পৰা যাত্ৰী আহে, যাত্ৰীসকলক এনেধৰণৰ আজিৰে পৰা ক'ভিড টেষ্টৰ নতুন যি নিয়ম, সেই নিয়ম ইয়াত কৰা হৈছে। আৰু গম পোৱা গৈছে যে যিহেতু বহিঃৰাজ্যৰ 3খনকৈ ৰাজ্য কৰ্ণাটক, বেংগলোৰ আৰু মহাৰাষ্ট্ৰৰ পৰা বিশেষকৈ যিসকল যাত্ৰী আহিছে সেইসকলৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা দেখিব পোৱা গৈছে। অনুপ ধন্যবাদ জনাইছোঁ। আমি গম পালোঁ যে ইতিমধ্যে প্ৰশাসন সষ্টম হৈছে। স্বাস্থ্যমন্ত্ৰীৰ লগতে কামৰূপ জিলা মহানগৰ জিলাৰ উপায়ুক্ত ইতিমধ্যে ব্যৱস্থা কৰিছে। প্ৰশাসন আৰু স্বাস্থ্য বিভাগ আচলতে সচেতন হৈছে, কিন্তু তথাপিও বিহু হ'বই। নয়ন, মই এইখিনিতে এটা প্ৰশ্ন কৰিলোঁ যে ক'ভিডটো অসমত কালি ৰাতিপুৱা অহা নাই, আজি অন্ততঃ 10-15 দিন হ'ল। পলিটিকেল এটা ইলেকশ্যন চলি থাকিলে বুলি এই সময়ত আপোনাৰ নাচ গান গুৱাহাটীৰ আশে পাশে চলিলে, দুনিয়াৰ মন্ত্ৰী MLA বুকুৰ মাজত মানুহ ভৰাই চেলফি ল'লে, সেই সময়ত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি কৰি আছিলে তাৰ উত্তৰ কোনে দিব? ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পলিটিকেল দুটা বেলেগ বস্তু, কিন্তু মনত ৰাখিব। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কিয় একো কৰিব নোৱাৰিলে? দাদা এইটো কথা আমাৰ পংকজ দুৱৰা ডাঙৰীয়া, সাংবাদিক বিশিষ্ট সাংবাদিক পংকজ দুৱৰা ডাঙৰীয়াই কৈছিল যে নিৰ্বাচনৰ সময়ত কৰোণা বিধি বা ক'ভিড প্ৰট'কলৰ বাবে যিখিনি গাইডলাইন আছিলে সেই গাইডলাইনসমূহ সম্পূৰ্ণ পাহৰি গৈ শাসকীয় দলেই হওক বা অন্য বিৰোধী দলেই হওক কোনো ধৰণৰ নীতি নিয়ম নামানি নিৰ্বাচনী প্ৰচাৰ নামত যথেষ্টখিনি মানুহৰ মাজত জনসমাগম ঘটাইছিল। আৰু সেই জনসমাগমো এই সংক্ৰমণৰ অন্যতম কাৰণ হ'ব বা বিভীষিকাৰ কাৰণ হৈ পৰিব পাৰে বুলি তেওঁ তাৰ বাবে মই জগৰীয়া কৰিছোঁ এডমিনিষ্ট্ৰেশ্যন। হয়, আপুনি প্ৰশাসনক এডমিনিষ্ট্ৰেশ্যনে কি কৰি আছিলে? হয়, ঋতুপৰ্ণ শৰ্মা আছে আমাৰ লগত। কি ক'ব আপুনি? প্ৰকৃততে সেইটোৱে কাৰণ হৈছে নেকি যে নিৰ্বাচনৰ অচিলাৰে যি জনসমাগম হ'ল, প্ৰচাৰৰ অভিযানত যি জনসমাগম হ'ল, সেই সমাগমতো সংক্ৰমণ ঘটিব পাৰে, তেনেকুৱা ধৰণৰ কিছু ছ'চিয়েল মিডিয়াতো আলোচনা হৈছে, ছ'চিয়েল মিডিয়াতো ইয়াক লৈ পেলাই বিশদ আলোচনা চলিছে। গতিকে আপুনি ভাবে যে ইও এটা কাৰণ নেকি? চাওক, কথাটো এনেকুৱা, কৰোণা বা ক'ভিডক লৈ পেলাই গোটেই সৰ্বভাৰতীয় পৰ্যায়ৰ এটা বিশ্লেষণ সেইটো থাকিব, যিটো আজি ভয়াৱহতা আমি দেখা পাইছোঁ। মই অলপ আগত কৈছিলোঁ যে যিটো সংখ্যা আজি আহিছে সেই সংখ্যাৰ 95% কেৱল 5টা বা 6টা ৰাজ্যতে সীমাবদ্ধ হৈ আছে। আৰু একেই সময়তে আমি ভাৰতৰ অংগৰাজ্য অসমেও বৰ্তমান অসমে যোৱা 6-7টা মাহত যিধৰণে ক'ভিড ব্যৱস্থাপনাৰ মাধ্যমেদি অসমক এটা স্তৰলৈ লৈ আহিলোঁ আমি, এইটো মই পুনৰ দোহাৰিব বিচৰা নাই। এতিয়া মই এটা কথা কওঁ, এই মোৰ শ্ৰদ্ধাৰ পংকজ দুৱৰা ডাঙৰীয়াই এটা উচিত প্ৰশ্ন কৰিছিল যে টেষ্টবিলাক কিয় কৰা নাছিল। সেইটো তেওঁৰ জেগাত এটা যুক্তিসংগত প্ৰশ্ন। এয়াৰপৰ্টত টেষ্টটো কণ্টিনিউ আছিল, ৰেলৱে ষ্টেচনত টেষ্টটো কণ্টিনিউ আছিল। কিন্তু এটা কথা জানিব, কাৰণ এইবিলাকতো লুকাই নাথাকে সংখ্যাবিলাক, যেতিয়া টেষ্টবিলাক কৰা গ'ল, আৰু মই যিহেতু এমট্ৰনৰ দায়িত্বটো আছোঁ, উপাধ্যক্ষ দায়িত্বত আছোঁ, আৰু এমট্ৰনৰ আমাৰ এই যিটো ডিজিটেল যিবিলাক কাম কাজবিলাক আমাৰ এমট্ৰনে কৰি আছে। এটা সময় এনেকুৱা আহিল 2 মাহমানৰ আগত যে ক্ৰমান্বয়ে কমি টেষ্টত প্ৰায় আমাৰ 0, তাৰমানে কেছ নোলোৱাই হ'ল। আৰু ঠিক একে সময়তে যেতিয়া নিৰ্বাচন ঘোষণা কৰা, মই এই নিৰ্বাচনৰ কথা কোৱা নাই দেই, অলপ পিছুৱাই গৈ যে আপোনালোকে ভাবে BTR নিৰ্বাচনৰ সময়তে কিন্তু এই ধৰণৰ কথা প্ৰসংগ আহিছিল। তেতিয়া যেতিয়া নিৰ্বাচনী আমি প্ৰচাৰ অভিযানত যেতিয়া ভাগ লৈছিলোঁ, তেতিয়াও কিন্তু যেতিয়া আমি নিৰ্বাচনটো পিছুৱাব বিচাৰিছিলোঁ তেতিয়া বহুতে আমাক বাধা দিছিল। আৰু সৰ্বদলীয় বৈঠকত সিদ্ধান্ত হ'ল যিহেতু অসমৰ স্থিতি যথেষ্ট ভাল, গতিকে সকলো একেলগে মানে নিৰ্বাচন আয়োগক ক'লে যে আমি নিৰ্বাচন পাতিব পাৰিম। কিন্তু তথাপিও তাত কিন্তু এটা মানুহ সন্দেহ বা মানুহৰ এটা শংকা আছিল যে নিৰ্বাচনত মানুহে প্ৰচাৰ কৰিব, মানুহ শিলডল ভাঙি ওলাই আহিব, কি হ'বগৈ তেতিয়া চৰকাৰখনে সেই সময়ৰ পৰিস্থিতি, সেই সময়ৰ অৱস্থাটোৰ পৰ্যবেক্ষণ কৰি দেখিলে যে আমি এতিয়া এটা নিৰ্দিষ্ট এটা মানে কণ্ট্ৰল এটা অৱস্থাত আছোঁ, গতিকে আমি যদি নিৰ্বাচন যদি পাতোঁ সিহঁতে আমাক এটা বেয়া পৰ্যায়লৈ লৈ নাযাবগৈ। আৰু
মূলতঃ সেইটোৱে হ'লগৈ। সেই সময়তো ভাবকচোন, সেই সময়তো মানুহে ইমান ব্যাপক নহ'লেও বিটিআৰ নিৰ্বাচনত বিটিআৰ অঞ্চলত কিন্তু এনেকুৱাই অৱস্থা এটা হৈছিলগৈ। আৰু প্ৰত্যেক দলেই এই সুবিধাটো লৈছিল আৰু তেখেতসকলে প্ৰচাৰ কৰিছিল। আৰু বেমাৰটো হ'লেতো লুকাই নাথাকে, টেষ্ট হ'লে লগে লগে ধৰা পৰে, মানুহজনক আইচলেশ্যনত লৈ যোৱা যায় আৰু বিয়পাত সহায় হয়। কিন্তু সঁচাকৈ যদি কোনোবা এজন বেমাৰ হৈ পৰে, যদি তেওঁ যদি ভয়াৱহ ৰূপ লয়, তেওঁতো চিকিৎসালয় যাবই লাগিব, চিকিৎসালয় গ'লেই তেওঁ ধৰা পৰিব। গতিকে এই এই নিৰ্বাচনৰ কথা কোৱা নাই, সেই নিৰ্বাচনৰ পিছত আৰু ঠিক তাৰ আগত দুৰ্গা পূজাৰ সময়তো আপোনাৰ দুৰ্গা পূজাৰ ওচৰে পাজৰে একে অৱস্থা এটা হৈছিল। তেতিয়া মানে শংকা কৰিছিল, কিছু SOP আছিল, নিৰ্দিষ্ট ব্যৱস্থাপনাৰ মাধ্যমেদি যদিও দুৰ্গা পূজাত কিছু ৰেষ্ট্ৰিকশ্যন আছিল, তথাপিও কিন্তু মানুহ কিন্তু ওলাইছিল দুৰ্গা পূজাটো। মই এই কথাখিনি এইকাৰণে উনুকিয়াইছোঁ যে অসমৰ সেই সময়ৰ পৰিস্থিতিত আজি যিটো অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষত, অসমত ক'ভিডে কিন্তু সেই ৰূপত নাছিল। আৰু আমাৰ যিটো ইমান দিনীয়া ব্যৱস্থাপনা, এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে মই চৰকাৰী ব্যৱস্থাপনাত জড়িত যিসকল ক'ভিড যোদ্ধা, চিকিৎসক বা অন্যান্য সেৱাৰ লগত জড়িত যিসকল ব্যক্তি, চিকিৎসকসকলে চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি যিধৰণে দিন ৰাত একাকাৰ কৰি পেলাই, আৰু অসমবাসী ৰাইজেওতো সহায় সমৰ্থন কৰিলে, যেনেকৈ চৰকাৰে বিচাৰিছে তেনেকেই কৰিলে। গতিকে সকলোৰে সহায় সহযোগিতাত আমি ভাৰতবৰ্ষতকৈ এটা পৃথক চানেকি দাঙি ধৰি আজি আমি এটা অৱস্থাত আহিবলৈ সক্ষম হ'লোঁ। আৰু সেইটোকে কণ্টিনিউ কৰি এইবাৰ নিৰ্বাচনতো যেতিয়া চৰকাৰে বা নিৰ্বাচন আয়োগে যেতিয়া মন মেলিলে যে নিৰ্বাচন পাতিব লাগে, নিৰ্বাচন পাতোঁতে কিন্তু SOP আছিল, আচৰণ বিধি থকাৰ লগত নিৰ্বাচনী কিন্তু এই যে কিন্তু আপোনালোকৰ দলে নেমানিলে কেলে? মোক সেই কথাটো দলে নহয়, এতিয়া এনেকুৱা আপোনালোকৰ দলে নেমানিলে কেলে? যিহেতু স্পষ্ট কৰক কথাটো। মই তাকে বুজিছোঁ, পকাব নালাগে, আপুনি চিধা টুটা পইণ্ট, তাকে কৈ আছোঁ। আপোনালোকৰ দলে সেইটো আমাৰ আহ্বান আছিল যে আপোনালোকে চবতকৈ বেছি ভংগ কৰিলে, ক'ভিড প্ৰট'কল ভংগ কৰিলে বিজেপি দলে, আৰু আজি যাৰ বাবে অসমত আকৌ ক'ভিডটো আৰম্ভ হ'ল। এতিয়া এই নিৰ্বাচন বা এই আমাৰ তাৰ লগত এই ক'ভিডৰ সম্পৰ্ক নাই, কিয় নাই? ডেফিনেটলি আছে, 100% আছে। ইয়াত আপুনি নাই বুলি মুখেৰে কৈ দিলে নহ'ব, যুক্তিত যাওক, এনেই নক'ব, চালেবেৰে নক'ব। যুক্তিৰ কথাখিনি শুনক, যুক্তিৰ কথাখিনি কৈছোঁ। যেতিয়া ক'ভিডৰ দ্বিতীয় সংস্কৰণ আমি কেতিয়া গম পালোঁ? যেতিয়া মহাৰাষ্ট্ৰত কেছ বাঢ়িল, সমান্তৰাল হয়। আমি আজি 15 দিনৰ আগত গম পালোঁ। বাদ দিয়ক বাকী কথা, মহাৰাষ্ট্ৰৰ ইউটিউব কথা বাদ দিয়ক, চকুৰ আগত যি দেখিছে এইটো কওক। তাকেই কৈছোঁ মই। এতিয়া অসমত কিমান কেছ হৈছে? মই জাৰ্নেলিষ্ট, মই কেতিয়াও টেলিস্কোপিক ৰিপৰ্টিং নকৰোঁ। আজি কিমান মোৰ কেছ সন্মুখত যিটো দেখিম মোৰ কাৰণে সেইটো বুজি ৰিপৰ্ট। পাইছোঁ দাদা, মই মানি লৈছোঁ আপোনাৰ কথা। গতিকে আপুনি 15 দিন আপোনালোকে কি কৰিলে মোক সেইটো কথা কওক। নহয়, আপুনি কথাটো শুনক। আপোনালোকে পুৰা গা ঘেলালে, যেতিয়া সময় উপযোগী পদক্ষেপ লোৱাৰ প্ৰয়োজন দুনিয়াৰ হ'ব, মানুহৰ লগত গৈ চেলফি লৈ গা ঘঁহাই হুলস্থুল লগালে। আমাৰ প্ৰতি খং আছে, ক্ষোভ আছে, খং নাই, খং কেতিয়াও থাকিব, খং নাথাকে। মই বেয়া পোৱা নাই, আপুনি উজাৰক, কিন্তু কথাবিলাক আমি ক'বই লাগিব। ৰাইজে কথাবিলাক বুজি পায়। আজিকালি ৰাইজে যুক্তিৰে বিচাৰ বিবেচনা কৰিহে কথা এটা মানি লয়। মই ইয়াৰ পৰা যিমানেই দিছোঁ আৰু ৰাইজে মোৰ কথাত যুক্তি নাথাকিলে মই যুক্তিৰে বুজাব চেষ্টা কৰোঁ। আৰু এটা কথা মই স্পষ্ট কৰি দিওঁ, কোনো দলৰ পৰা, কোনো ৰাজনৈতিক দল, কোনো চৰকাৰ, কাৰো প্ৰতি মোৰ কোনো ক্ষোভ নাই। কিন্তু পেনিক হ'ব নালাগে, সজাগ হ'ব লাগে, আৰু আমি সহাৱস্থানত থাকিব লাগিব। ক'ভিডৰ লগত আমি বহু বছৰ সহাৱস্থানত থাকিব লাগিব। নিশ্চয় মোৰ সন্মানীয় চিকিৎসক সন্মত হ'ব। আৰু হিতেশ বৰুৱা ডাঙৰীয়াই খুব সুন্দৰ কথা এটা কৈছে যে তেওঁ কৈয়ে দিছে যে আমি 3-4টা কাম কৰিলে ক'ভিড, আৰু ক'ভিডতকৈ অন্যান্য বেমাৰতো বহুত মানুহ ঢুকাইছে। যোৱাবাৰতো সেইটোৱে হ'ল, যোৱাবাৰতো সংখ্যা তেনেকৈ বঢ়ালে আপোনালোকে। কেঞ্চাৰত মানুহ মৰিলে, আপোনালোকে ক'ভিডত মৰিলে। সেইটো তাৰ যুক্তি নাই। মই আহিম, ঋতুপৰ্ণ শৰ্মা, মই আহিম। আমাৰ লগত চিকিৎসক আছে, দুজনকৈ চিকিৎসক আমাৰ মাজত যিহেতু আছে, আমি দুজন চিকিৎসকৰ কথা শুনিব লাগিব, মানিব লাগিব। কথা শুনিব লাগিব। আমি চিকিৎসকসকলে কি কয় আচলতে এই কথা আমি পাতিম। কিন্তু মাজে মাজে এটা কথা উত্থাপিত হয় যে কৰোণাক লৈ পেলাই মাৰ্কেটিং বা কৰোণা ভাইৰাছক লৈ পেলাই মাৰ্কেটিং হ'ল নেকি? প্ৰাঞ্জল, কৰোণাক লৈ মাৰ্কেটিং হয় বুলি বিভিন্ন সময়ত চৰ্চাও চলা যায়। এই সময়তো নিৰ্বাচন পাৰ হৈ গৈছে অসমত বা ভাৰতবৰ্ষত যিদৰে সংক্ৰমণ বাঢ়িছে, আকৌ সেই অভিযোগে আহিব পাৰে নেকি কৰোণাক লৈ পেলাই আকৌ এটা মাৰ্কেটিং চলিব? চাওক, কথাটো হয় এনেকুৱা যে কৰোণাৰ সময়ত এটা ছেক্টৰ বহুত ভয়াৱহভাৱে আগবাঢ়ি গৈছিল, সেইটো হ'ল ডিজিটেল ছেক্টৰ, IT ছেক্টৰটো। আৰু এনেকুৱা এটা মানুহৰ কণ্ডিশ্যন কৰি দিলে যে সকলো বস্তু অনলাইন। আজি ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব নোখোজে, অনলাইন কৰি আমি ক্লাছ কৰিব লাগিব। আজি মানুহে এখন মিটিং কৰিব নোখোজে, তেওঁলোকে অনলাইন মিটিং কৰিব। আজি আপোনাৰ বাচ্ছাবোৰে আপোনাৰ মোবাইল নচলে। এই যিটো মোবাইল এডিকশ্যন, ভাৰ্চুৱেল দুনিয়াৰ প্ৰতি যিটো আপোনাৰ মানুহক লৈ যোৱা যিটো তাৰণা, সেই তাৰণাটো অকল ভাৰত বা অসমৰ কাৰণে নহয়, এইটো বিশ্বব্যাপী চলা এটা মাৰ্কেটিং নেটৱৰ্ক এটা। আজি দেশৰ, আজি পৃথিৱীৰ নেটৱৰ্ক চলে আপোনাৰ মাইক্ৰ'ছফ্টৰ বিল গেটছৰ মতে। কাৰণ বিল গেটছৰ হাতত এনেকুৱা কিছুমান প্ৰচেছ কিছুমান আছে যিবোৰৰ কাৰণে আজি গোটেই পৃথিৱীখনত মই এটা বাতৰিত পঢ়িছিলোঁ যে অকল ভাৰতবৰ্ষত কৰোণা পিৰিয়ডত অনলাইন মাৰ্কেটিং হৈছিল 17,000 কোটি টকা। তাৰপিছত আম্বানী জিঅ' আহিলে, জিঅ' চলালে,
আৰু তাৰপিছত আম্বানী এনেকুৱা এটা পৰ্যায় পালে যে আম্বানীয়ে ফিউচাৰ গ্ৰুপক ৫,০০০ কোটি টকাত কিনি পেলালে। তাৰপিছত আপোনাৰ যদি মোবাইল ছেক্টৰত আমি যাওঁ যে মোবাইল ছেক্টৰত আপোনাৰ এনেকুৱা এটা ৰিভলিউশ্যন আহিল যে হাতে হাতে মোবাইল লগা হ'ল, বাচ্চাক মোবাইল লগা হ'ল, সৰু সৰু শিশুবোৰৰ মোবাইল নহয় তেওঁলোকে কাম নকৰা হ'ল, তেওঁলোকে মোবাইল এডিকশ্যন কৰা হ'ল। এইটো এটা বিশ্বব্যাপী চলা মাৰ্কেটিং, অকল এইটো অসম চলা নাই, এইটো অকল ভাৰতবৰ্ষত চলা নাই। আৰু তাৰ লগে লগে এই ধৰক হেল্থ ছেক্টৰ বা বাকী ছেক্টৰবিলাকত আপোনাৰ হস্পিটেলাইজ ছেক্টৰ হওক বা ফুড ছেক্টৰ হওক, এইবিলাকত এটা বিভিন্ন ক্ষেত্ৰত মানুহে কিছু পইচা আৰু কিছু ইনকাম কৰিছে। লকডাউনৰ পিছত কিছুমান আমাৰ চকুৰ সন্মুখতে কিছুমান মানুহ অভাৱনীয় ৰূপত তেওঁলোকে ধনী হাৰিলৈ গৈছে। যোৱাকালি খবৰচৰ মতে যে আপোনাৰ দেশৰ এছিয়াৰ 1 নম্বৰ ধনী মানুহ আপোনাৰ মুকেশ আম্বানী আৰু 2 নম্বৰ আদানী। এই গোটেইবোৰ লকডাউন পিৰিয়ড হোৱা নাছিলনে? গোটেই লকডাউন যোৱা 1.5 বছৰত যদি তাৰ বিপৰীতে যদি 1.5 বছৰত অসমৰ মানুহে ভাৰতৰ মানুহে যদি খাব নাপাই মৰিছিল, যদি অৰ্থৰ অভাৱত আত্মহত্যা কৰিছিল, তাৰ বিপৰীতে এছাম মানুহে 2-4জন মানুহে কিন্তু তেওঁলোকে কোটিপতি হ'ল, বিলিয়ন হ'ল, মিলিয়নত হ'ল। এতিয়া এই যিটো ক'ভিডৰ যিটো মানে প্ৰক্ৰিয়াৰ যিটো ধাৰা, এই ধাৰাটো আমাৰ ঋতুপৱন শৰ্মাৰ কৈছে মাত্ৰ যে বেলেগ বেমাৰতো মানুহ মৰে, কিন্তু কৰোণাক আমি ইমান ল'লোঁ কিয়? কাৰণ কৰোণাত আমেৰিকাত মৰিছে, ইটালীত মৰিছে, চাইনাত মৰিছে, পৃথিৱীৰ যিবিলাক ধনী দেশ, সেই ধনী দেশবোৰত কৰোণাৰ আক্ৰান্তত মানুহ মৰিছে। আৰু ভাৰতীয় মানুহৰ অনুকৰণ এটা স্বভাৱ। আজি অসমৰ মানুহৰ কাৰণে অসমত যোৱা লকডাউন পিৰিয়ডত মোৰ চকুৰ সন্মুখত আজি কেঞ্চাৰ পেচেণ্ট কিন্তু 7-8জন ঢুকাইছে, আজি কিডনি ফেইল কৰি মানুহ ঢুকাইছে। সেই মানুহখিনি সেই তুলনাত কিন্তু কৰোণাত মৰা মানুহৰ সংখ্যা কিন্তু কম যদি চাব যায় আপুনি। কিন্তু তাৰ পিছতো আমি কৰোণাক বেছি প্ৰেডিক্ট কৰি আছোঁ। আমি কেঞ্চাৰৰ বিষয়ে যোৱা নাই, আমি জাপানীজ এনক্লেভিছ বিষয়ে যোৱা নাই, আমি মেলেৰিয়াৰ বিষয়ে আমি যোৱা নাই, কিন্তু বাৰে বাৰে আমি কৈ আছোঁ আমি ইম্প'জ কৰি আছোঁ কৰোণাৰ ওপৰত। কাৰণ কৰোণাক এটা সাজি দিয়া, কৰোণাৰ বেমাৰ মই বাৰে বাৰে কৈছোঁ, কৰোণা এটা ভাইৰাছ, ক'ভিড ভাইৰাছ, এইটো সত্য, তাত কোনো সন্দেহ নাই। ক'ভিড নাই বুলি বা কৰোণা নাই বুলি মই কেতিয়াও কোৱা নাই। কিন্তু ক'ভিডৰ নামাকৰণত ক'ভিডক আলাম লৈ পিনে এটা বিশ্বব্যাপী এটা মাৰ্কেটিং সৃষ্টি কৰা হৈছে, যিটো মাৰ্কেটিং আমি আমাৰ অসমৰ ভাৰতৰ মানুহৰ কাৰণে নহয়, পৃথিৱীৰ কাৰণে এটা খুব ডাঙৰ এটা নেটৱৰ্ক সৃষ্টি কৰা হৈছে, যিটো নেটৱৰ্কত আপুনি বিশেষকৈ যিটো ভাৰ্চুৱেল দুনিয়াখনৰ প্ৰতি মানুহক আকৰ্ষিত কৰাৰ কাৰণে, আপোনাৰ লৈ যোৱাৰ কাৰণে আজি যদি 1.5 বছৰৰ ভিতৰত যদি 1.5 বছৰ নহয় 10 মাহৰ ভিতৰত যদি আপোনাৰ 17,000 কোটি টকা যদি বিজনেছ হয়, যদি মোবাইল ছেক্টৰত যদি 7,000 কোটি টকাৰ বিজনেছ যদি হয়, এই পইচাটো আজি যে আমাৰ সৰু সৰু দোকানীবোৰ আমাৰ লুপ্ত অৱস্থাত গৈছে, কিহৰ কাৰণে? অনলাইনৰ কাৰণে। আমাৰ ফ্লিপকাৰ্টৰ লাভ হৈছে, আপোনাৰ এমাজন লাভ হৈছে। গাঁৱৰ মানুহে এতিয়া ফ্লিপকাৰ্ট এমাজনৰ পিনে যায়, কিয় যায়? কৰি লৈছে। গতিকে এইটো এটা বিষয়, এটা বিষয়টো বুজি পাইছোঁ যে ভাৰ্চুৱেল দুনিয়াৰ লগত মানুহক খুব সহযাত্ৰী কৰিবৰ কাৰণে আপুনি আপোনাৰ অনেক শ্ৰেণীৰ প্ৰবন্ধা বুলি ক'ব পাৰি। ঠিকে আছে। এতিয়া মূল কথা হ'ল পংকজদা মই আহিম মই ডাক্তৰ হিতেশ বৰুৱা আছে, মই হিতেশ বৰুৱাৰ ওচৰলৈ যাব পাৰোঁ যে ভাৰ্চুৱেল পৃথিৱী এখনলৈ লৈ যোৱাৰ এটা খুব তেনেকুৱা ধৰণৰ এটা মাৰ্কেটিং কৰা বুলি আমাৰ সহযোগী মোৰ লগত আছে। আজি আমাৰ অতিথি প্ৰাঞ্জলে অভিযোগ কৰিছে, আপুনি মানি ল'ব, আপুনি এজন চিকিৎসক হিচাপে ক'ব বিচাৰে যে আচলতে এইটো নহয় বা হয়, কিন্তু ৰোগটো কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছিল, অকল অসমতেই নহয়, ভাৰততেই নহয়, সমগ্ৰ পৃথিৱীতে আতংকৰ সৃষ্টি কৰিছিল আৰু লাখে লাখে মানুহ মৃত্যুৰ মুখত পৰিছিল। আৰু আজিৰ তাৰিখত দ্বিতীয়টো ঢৌ পুনৰাই ভাৰততেই হওক বা অসমতেই হওক আকৌ ই তীব্ৰ গতিত আচলতে তীব্ৰ ৰূপে ধাৰণ কৰিছে বুলি আমি ক'ব পাৰোঁ। আপুনি কি ক'ব বৰুৱাদেৱ? চাওক, মই এটা কথা কৈছোঁ, আমি অতীতটোক বিশ্লেষণ কৰিবই লাগিব, সেইটো বাৰু বেলেগ কথা, কিন্তু বৰ্তমান আৰু ভৱিষ্যত এইটোক আমি সন্মুখত ৰাখিব লাগিব। বৰ্তমান আৰু ভৱিষ্যতত যদি কৰোণাই আমাৰ ফালে আগুৱাই আহিছে, তেতিয়াহ'লে তাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে সেই কথাটো প্ৰথম ৰাখিব লাগিব। আৰু 2 নম্বৰ কথা, এজন চিকিৎসক হিচাপত মই এটা কথা কৈছোঁ যে এতিয়া আমাৰ হস্পিটেলবিলাকত যি পেচেণ্ট আহি আছে, সেই পেচেণ্টখিনিক আমি নিজে স্ক্ৰিনিং কৰিব লাগিব। আৰু এতিয়া দেখিছে আপুনি ৰেপিড টেষ্টৰ দাম কমি গৈছে, মাত্ৰ অনলি 250, গতিকে 250 টকাত আমি ৰেপিড টেষ্টটো কৰিব পাৰোঁ। গতিকে মানুহে যিমান পাৰে যেতিয়া ট্ৰিটমেণ্টৰ কাৰণে আহিব, হস্পিটেলত চিকিৎসাৰ কাৰণে আহিব, বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসাৰ কাৰণে আহিব, লগে লগে এই টেষ্টটো কৰিব লাগে। কাৰণ এইটো এটা আমি মনত ৰখা উচিত যে
এইটো এটা ভাইৰাছ আৰু ভাইৰাছটো ইনফেকচিয়াছ ভাইৰাছ। এইটো ভাইৰাছে ইজনৰ পৰা সিজনলৈ যাওঁতে বেছি সময় নালাগে যদি আমি প্ৰতিৰোধটো আমি নিজে নকৰোঁ বা আমি যদি সেই ক্ষেত্ৰত আমি নিজে সাৱধানতা অৱলম্বন নকৰোঁ। গতিকে আমাৰ প্ৰথম কথাটো হৈছে সাৱধানতা অৱলম্বন কৰা, আৰু যদি আমি নিজে সাৱধান হওঁ এই ৰোগটো ইমান ডাঙৰ ৰোগ নহয়। মই স্পষ্টভাৱে কৈছোঁ কৰোণাৰ কাৰণে মৃত্যু কেতিয়াও নহয় যদি আমি নিজেই সাৱধানতা অৱলম্বন কৰোঁ। কৰোণাৰ লগত যি আনুষংগিক বেমাৰ থাকে, যে কেঞ্চাৰ আছে, যেনে বাৰ্ধক্যজনিত ৰোগ আছে, যেনে COPD আছে, মানে লাংছৰ বেমাৰ আছে, যদি আমাৰ লাংছৰ বেমাৰৰ কাৰণে যদি তেওঁৰ আগৰ পৰাই ঘটি আছে বা হৈ আছে, ঠিক তেনেকুৱা বা যিকোনো এটা যে বহুদিনৰ পৰা হৈ থকা বেমাৰ আছে বা বয়সত হৈছে বেমাৰটো, সকলে সোনকালে আক্ৰান্ত হয়। গতিকে এই ক্ষেত্ৰত আমি এটাই সাৱধানতা অৱলম্বন কৰিব লাগে যে মোৰ যদি কিবা বেমাৰ হৈছে তাৰ লগত মই এই টেষ্টটো কৰিব লাগে। আৰু এতিয়া যিহেতু টেষ্টটোৰ ব্যয়বহুল নহয়, মাত্ৰ 250 টকাত আমি ৰেপিড টেষ্টটো কৰিব পাৰোঁ, সেইটো টেষ্ট কৰি আমি নিজকে চাৰ্টিফাইড কৰিব লাগে, নিজকে আমি পৰীক্ষাৰ দ্বাৰা ক'ব লাগে যে মই ক'ভিডত আক্ৰান্ত হোৱা নাই। যদি মই ক'ভিডত আক্ৰান্ত হোৱা নাই তেতিয়া মই বাকী বেলেগ ট্ৰিটমেণ্টখিনি মই কৰিব পাৰোঁ। গতিকে এইটো মই এষাৰ কথা মই কৈছোঁ, সেই কথাটো মই সমূহ ৰাইজক মই ঘৰজোৰাই অনুৰোধ কৰিছোঁ যে আমি এৱাৰ হ'ব লাগে, আমি সজাগ হ'ব লাগে। আৰু এই ক্ষেত্ৰত এটাই কথা আমি সকলোৱে মনত ৰাখিব লাগে যে এই ক'ভিড বেমাৰটো এনেকৈ ধৰি ল'ব লাগিব যে ই কেতিয়াও ক'ভিডৰ মৃত্যু নহয়, ই সদায় থাকিব। সদায় থাকিলে আমি কেনেকৈ জীয়াই থাকিম? যদি ক'ভিডৰ মৃত্যু নহয় আমি কেনেকৈ জীয়াই থাকিম? গতিকে আমি জীয়াই থাকিব লাগিব আমাৰ সাৱধানতাৰ দ্বাৰা, আমি জীয়াই থাকিব লাগিব আমাৰ যিখিনি কৰণীয় সেই কৰণীয়ৰ দ্বাৰা। গতিকে কৰোণা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যাওক নাযাওক, কিন্তু কৰোণাৰ পৰা আমি হাত খাই থাকিব লাগিলে আমি নিজকে সাৱধানতাৰ মাজত ৰাখিবই লাগিব। গতিকে মই ইয়াত আকৌ মই কৈছোঁ যে 4টা কথা মনত ৰাখিব লাগিব, যে কৰোণা প্ৰতিৰোধ কৰাৰ কথাটো, আৰু যে আমাৰ চেনিটাইজেশ্যন, মাস্ক পৰিধান কৰা আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা, সেই তিনিটাটো লাগিবই। তাৰ লগত মই আকৌ এবাৰ কৈছোঁ যে আপোনালোকে ভেকচিনেশ্যনৰ কাৰণে ভয় কৰিব নালাগে। যিধৰণে আমাৰ ভেকচিন এভেইলেবল হৈছে বা উপলব্ধ হৈছে, সেইমতে আমি ভেকচিন ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি কৰোণা হোৱাৰ পিছতে ৰিচাৰ্চ হৈছে, ৰিচাৰ্চৰ পৰা ওলাইছে এইখিনিতে মই এইখিনিতে এটা কথা ক্লিয়াৰ কৰি দিছোঁ। চাওক, মই এটা সমীক্ষাৰ পৰা কৈছোঁ যে আমেৰিকাত 145 মিলিয়ন মানুহৰ অলৰেডি ভেকচিন দিয়া হৈছে, তাৰ পৰা মাত্ৰ 0.007 মানুহৰ ইয়াৰ পৰা কিবা পাৰ্শ্বক্ৰিয়া হ'ব বুলি কৈছে, আৰু সিও সম্পূৰ্ণৰূপে প্ৰুভ হোৱা নাই। গতিকে এই ক্ষেত্ৰত মানুহে ভুল তথ্য দিব নালাগে বা ভুলভাৱে ভাবিব নালাগে যে কৰোণাৰ ভেকচিন ল'লে মানুহৰ কিবা হ'ব, কৰোণা ভেকচিন ল'লে মানুহৰ মৃত্যু হ'ব। এই কথা ভাবিলে আমি মানুহক কেতিয়াও আতংকৰ সৃষ্টি কৰিব নালাগে। ধন্যবাদ জনাইছোঁ বড়ো। আপোনাৰ ওচৰলৈ আকৌ আহিম। পংকজদা, আপোনাৰ প্ৰশ্ন ল'ম আমি, কিন্তু আন এজন চিকিৎসক ডক্টৰ ইলিয়াছ আলী আমাৰ মাজত আছে। আমি সুধিব বিচাৰিছোঁ যে তেওঁ যিখিনি ব্যক্তিয়ে এতিয়ালৈকে ক'ভিডৰ ভেকচিন লৈছে, সেই ভেকচিনখিনিৰ আপুনিও কৈছিল যে আশংকা কিছু নথকা নহয়, হ'ব পাৰে, সংক্ৰমণ হ'ব পাৰে, যিহেতু আপুনি ক'লে নতুন এটা ভাইৰাছৰ কথা, সেই ভাইৰাছৰ নামাকৰণো কৰা হৈছে। গতিকে যিখিনি ব্যক্তিয়ে ভাইৰাছ লৈছে, সেইখিনি ব্যক্তিয়ে যিখিনি ব্যক্তিয়ে ল'লে এতিয়ালৈকে টীকা লৈছে ক'ভিডৰ, সেইখিনি আকৌ টীকা লোৱাৰ দ্বিতীয় ড'জ লোৱাৰ বা তৃতীয় ড'জটো লোৱাৰ পিছত আকৌ আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিব নেকি? মই আগতেই কৈছোঁ যে মানে কৰোণা ভেকচিন লোৱাৰ পিছত আকৌ ক'ভিড হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিসকলে ক'ভিড ভেকচিন লৈছিল তেওঁলোকৰ গাত আকৌ কৰোণাত আক্ৰান্ত হোৱা দেখা গৈছে। পৃথিৱীৰ বিভিন্ন ঠাইতো বহুতো ব্যক্তি কৰোণা ভেকচিন লোৱাৰ পিছতো আক্ৰান্ত হৈছে। উদাহৰণস্বৰূপে আৰ্জেণ্টিনাৰ যিজন প্ৰেচিডেণ্টে তেওঁ লৈছিলে, তেওঁ আকৌ কৰোণা দ্বাৰা আক্ৰান্ত হৈছে। কাৰণ এই ভাইৰাছ সাধাৰণতে মনত ৰাখিব, ভাইৰাছে সাধাৰণতে পৰিৱৰ্তন হৈ থাকিব পাৰে। পৰিস্থিতি, পৰিৱেশৰ লগে লগে কি ভাইৰাছটো কি মিউটেশ্যন বুলি কয়, আৰু পৰিৱৰ্তন হয়, এটা বেলেগ এটা লৈকে গুচি যায়। তেতিয়া সেই ভাইৰাছটোৰ যিটো ইনফেকশ্যন ৰেটে হওক বা ইনফেকশ্যন কৰিব পৰা যিটো ক্ষমতা, এই নতুন ভেকচিনত আমি যিটো প্ৰতিষেধক দিলোঁ, সেই প্ৰতিষেধকতকৈ বেলেগ হ'ব পাৰে, সেইকাৰণে তেওঁ আক্ৰান্ত হ'ব পাৰে। কিন্তু এটা কথাই মই ক'ব খুজিছোঁ যে যিবিলাকে ভেকচিন লৈছে তেওঁলোকৰ গাত যদি আকৌ কৰোণা হৈছে, এই কৰোণাবিধ ইমান ভয়াৱহ নহয়,
আৰু সেইকাৰণে সদায় মই ৰাইজক কৈ আহিছোঁ যে ৰাইজে কৰোণা ভেকচিন ল'ব লাগে। যদিও আপুনি কিবা কাৰণত যদি কৰোণাৰ দ্বাৰা আক্ৰান্ত হয়, এই আক্ৰান্ত হ'লেও আপোনাৰ গাত ইমান বেছি প্ৰতিক্ৰিয়া বা প্ৰভাৱ নহয়। আৰু কথা এটা মনত ৰখা উচিত, আমাৰ ডক্টৰ হিতেশে কৈছে কৰোণাত আমাৰ মৃত্যু নহয়, কিন্তু এই কথা সঁচা নহয়। কৰোণাত মৃত্যু হয়, কৰোণাৰ দ্বাৰা বহুত মানুহ মৃত্যুমুখত পৰিছে, কিন্তু কৰোণা অন্য বেমাৰত যেনেকৈ মৃত্যুমুখত পৰে কৰোণাতো মানুহৰ মৃত্যু হয়। সেইকাৰণে আমি সদায় সাৱধান হ'ব লাগিব। মই বাৰ বাৰ কৈ আছোঁ, সাৱধান হৈ চলিলে আপুনি কৰোণাৰ দ্বাৰা আক্ৰান্ত নহয়, আক্ৰান্ত নহ'লে আমি মৃত্যুৰ কথা ভাবিব নালাগে। কিন্তু এই কথা ঠিক যে কৰোণাক কেৱল আমি মাস্ক যে পিন্ধোঁ, মই সদায় কৈ আছোঁ আপুনি মাস্কখন যদি পিন্ধিছে তেনেহ'লে আপুনি কেৱল কৰোণাৰ পৰাই বাচি থাকিব নহয়। আজি দেখা গৈছে আমি হস্পিটেলবিলাকক দেখিছোঁ যে শ্বাস প্ৰশ্বাসজনিত যিবিলাক বেমাৰ আছিলে সেই বেমাৰবিলাক প্ৰায় 100% হ'লে 90% নোহোৱা হৈ গৈছে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকে কেৱল কৰোণাৰ পৰাই বাচি থাকিব নালাগে, অন্য বেমাৰ পলিউশ্যনজনিত বা অন্য ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা তেওঁ বাচি যাব। সেইকাৰণে তেওঁলোকে মাস্ক পৰিধান কৰা, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা, চেনিটেশ্যন এইবিলাক ব্যৱস্থা তেওঁলোকে মানি চলা উচিত। তেতিয়া অন্য শ্বাস প্ৰশ্বাসজনিত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰিম। সময় শেষ হৈ আছে পংকজ, 30 ছেকেণ্ড মাত্ৰ আপোনাৰ হাতত। মোৰ কথা হ'ল কি, মই এতিয়া আমাৰতো মূল উদ্দেশ্যটো আছিলে আমি বিহু পাতিম নে নাপাতিম। এতিয়া মই ডাক্তৰ আলিৰ সন্মুখত আছে, তেখেতক ক'বলৈ কৈছে আমি এতিয়া বিহু কেনেকৈ পাতিম। নাই, এই বিহুৰ ক্ষেত্ৰত মোক বহুতে কৈছে, কাৰণ আমাৰ সময় নাই, এতিয়া সময় 5 মিনিট সময় আছে, গতিকে আমি প্ৰশ্ন দীঘল নকৰোঁ এই সম্পৰ্কে। বিহু আমি এতিয়া পাতিম নে নাপাতিম, মানে মিনিষ্টাৰটো পাতিবলৈ কৈছে। নাই, মই কিন্তু এই ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত মই নিজে বিহুৰ লগত হাতীগাঁও বিহুৰ লগত জড়িত হয়। আৰু মই এই ক্ষেত্ৰত অকণমান মই সদায় ভয় খাই আছোঁ। মই আজি প্ৰবন্ধ এটা লিখি আহিছিলোঁ যে বিহু পাতিম নে নাপাতিম, যোৱাবাৰতে অনুষ্ঠীয়াকৈ পাতিম নেকি। মই ভাবিছোঁ যে ৰাইজৰ এইবাৰ বিহুটো উদুলি মুদুলিকৈ নাপাতি বিহুটো পাতক। গাত নুখুন্দিয়ালে কেনেকৈ অসমীয়া বিহু হ'ব। তথাপি বিহু পাতক, নিয়ম নীতি মাতি হ'লে তেওঁলোকে বিহু পাতক। সময় 20 ছেকেণ্ডৰ ভিতৰতে ক'ব লাগিব। কৰোণাৰ ছেকেণ্ড যিটো ৱেভ যিটো আহিছে, সেই ৱেভটোতো আহিছে, তাৰ প্ৰতি আমি জনসাধাৰণ বাচিব লাগিব। বাচিবৰ কাৰণে চৰকাৰৰ কিছুমান নীতি নিয়ম বান্ধিব লাগিব, তাৰ লগতে লক্ষ্য ৰাখিব লাগিব যাতে এইবাৰ যাতে আমাৰ অৰ্থনৈতিক অৱস্থাটো বিধ্বস্ত নহয়। যদি খাটি খোৱা মানুহখিনি, সাধাৰণ মানুহখিনি বা যিখিনি মিডিল ক্লাছ মানুহ আছে, এই মিডিল ক্লাছ মানুহখিনি যাতে বিধ্বস্ত নহয়, তেওঁলোকে অসুবিধা নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এক সতৰ্কতা অৱলম্বন কৰি আমি কৰোণাৰ বিষয়ে যুদ্ধ কৰিব লাগিব। ঋতুপৰ্ণ শৰ্মা, কঠোৰ হ'ব লাগিব নেকি ৰাজ্য চৰকাৰ বা ৰাজ্যৰ? নহয়, এতিয়া এই গোটেই পৰিক্ৰমাত কিন্তু ৰাইজ যথেষ্ট পৰিপক্ক হৈছে। ৰাইজে ডক্টৰ দুইজনে কৈছে যে ৰাইজে এতিয়া বুজি পাইছে যে আমি কৰোণাৰ লগত কেনেকৈ সহাৱস্থান কৰিম। আৰু হিতেশ বৰুৱাই কোৱা নিচিনাকৈ 4বিধ কাম, লগত তেখেতে ভেকচিনটো যোগ দিছে। গতিকে এই 4বিধ কাম যদি কৰোঁ আৰু কৰোণা থাকিবই, গতিকে সহাৱস্থানটো আমি কেনেকৈ কৰিম। ঠিক যেনেকৈ আমি নিৰ্বাচন পাতিলোঁ, নিৰ্বাচন পাৰ হ'ল, বিহু পাৰ হ'ব, কিন্তু পৰিস্থিতিয়ে যিটো আমাক বিচাৰিব। এতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত যি ধৰণে সংক্ৰমণ হৈছে, সেই মানুহ এতিয়া অসমলৈ আহিলে তেখেতসকলৰ পৰা আমি সংক্ৰমিত হোৱাৰ সম্ভাৱনাটো বেছি। সেইকাৰণে তড়িৎ গতিৰে চৰকাৰে সিদ্ধান্ত লৈছে যে টেষ্টিং বঢ়াব লাগে। সেইকাৰণে আজি 1 লাখ পৰ্যন্ত টেষ্ট আমি কৰাৰ চেষ্টা কৰিছোঁ চৰকাৰে, আৰু কৰিমো সেইটো। আৰু আমি সকলো ফালৰ পৰা সক্ষম। যি সময়ত অসমত কোনো আন্তঃগাঁথনি নাছিল, আজি আমাৰ অক্সিজেনৰ ছাফিচিয়েণ্ট, বেড ছাফিচিয়েণ্ট, ICU ছাফিচিয়েণ্ট। আমি যদি দৈনিক 3,500-4,000 মানুহক যদি মেনেজ কৰিছোঁ, আজি 195। মই নিবিচাৰোঁ তাতকৈ সংখ্যা বাঢ়ক। যদি কিবা কাৰণে সংখ্যা বাঢ়েও আমি কিন্তু সেই দিনলৈ যাব নালাগে, সেই ভয়াৱহতা আৰু অসমত নাথাকে। তাৰ বাবে আমি সকলো ফালৰ পৰা সক্ষম হৈ উঠিছোঁ, আৰু ৰাইজেও সেইধৰণে সজাগ হৈছে। ৰাইজেও বুজি পাইছে কথাবিলাক। কেৱল মই কওঁ কিছুমান কথাত এতিয়া মই প্ৰাঞ্জল মজুমদাৰৰ এটা কথাত একমত নহ'লোঁ যে প্ৰত্যেক কথাৰ দুটা পিঠি থাকে। তেখেতে কৈছে যে এটা বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে মানে কৰোণা যেন একো নহয়, সেইটো কথা নহয়। বহুতে তাত সম্ভাৱনা বিচাৰি লয়। আজি মই তাকে কৈছোঁ যে তাত কেৱল যে কোনোবাই ইচ্ছা কৰি এইটোক মানে ভয়াৱহটো বেছিকৈ বৃদ্ধি কৰি যাতে কাৰোবাৰ ব্যৱসায়িক পৰিসৰটো বৃদ্ধি হয়, তেনেকুৱা ধৰণৰ ধাৰণা এটা দিছে। বহুতে হয়তো ইয়াৰ পৰা সুযোগ ল'ব পাৰে যে আজি যেতিয়া সকলোবিলাক বন্ধ হৈ যোৱাৰ পিছত জনসম্পৰ্ক কেনেকৈ হ'ব, ভাৰ্চুৱেলি হ'ব। সেই সুযোগ আমিও ল'ব লাগে। সেইকাৰণে সংকটক কেনেকৈ সম্ভাৱনালৈ নিব লাগে, মই তাকে কৈছোঁ। সংকটক কেনেকৈ সম্ভাৱনালৈ, এই সংকট হয় গোটেই বিশ্বব্যাপী সংকটক সম্ভাৱনালৈ কেনেকৈ লৈ যাম, তাৰ কাৰণে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসমৰ শ্লোগান দিছে। শ্লোগান নহয়, হাতে কামে কৰি দেখুৱাইছে। য'ত ভাৰতত দৈনিক এটা আমি PPE কিট আমি
মানে তৈয়াৰ কৰা অৱস্থা আমি আচ্ছা, নাছিলোঁ। মই এটা কথা আজি দৈনিক 2 লাখ আমি তৈয়াৰ কৰা অৱস্থা আমাৰ নাছিল। সময় শেষ হৈ আছে। উদাহৰণ এটা দিছোঁ। গতিকে আমি PPE কিটৰ সম্পৰ্কে এটা বহুত ডাঙৰ আপোনাৰ মই দীঘল chapter বিমত হ'ব। নহয় আপোনাৰ কথাটো, কিন্তু আমি অকল আমি সেই PPE ধৰণৰ কিটৰ কথা সম্পৰ্কে আমি আমি ডাইৰেক্ট আকৌ কৰিব আলোচনা নালাগে। অব্যাহত ৰাখিম। সম্ভাৱনা আছে আকৌ সম্পূৰ্ণ আলোচনা ভাৱে। আমি- এইটো আমি মই ভাবোঁ যে ৰাইজে আমি PPE কিটৰ অসমত 50,000 PPE কিট আনিছিলে কি হ'ল? নাই, আমি দাদা, আমি আকৌ- যদি আপুনি আমি সেইবোৰ line আছে, ধৰে, আকৌ যিবোৰ ব্যৱহাৰ হৈছে, আকৌ এই সেইবোৰ বিষয় লৈ পেলাই আমি এদিন চৰকাৰে আলোচনাত ব্যৱহাৰ বহিম। কৰিছে। বহুতখিনি আহিব ঋতুপৰ্ণ শৰ্মা, আপোনাক ধন্যবাদ জনাইছোঁ। মই সেইটো এটা ধন্যবাদ বেলেগ জনাইছোঁ issue, সেইকাৰণে ডক্টৰ কৈছোঁ। হিতেশ বৰুৱা, আজি আপোনাৰ সম্পৰ্কে বহুমূলীয়া সময় PPE আমাক কথা দিয়াৰ উলিয়াব বাবে। নালাগে। আমি পদ্মশ্ৰী ইলিয়াছ আলী বিশিষ্ট শৈল চিকিৎসক, আমি তেখেতকো ধন্যবাদ জনাইছোঁ। তেওঁ যথেষ্ট ব্যস্ততাৰ মাজতে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। প্ৰাঞ্জল মজুমদাৰ সাংবাদিক আৰু জ্যেষ্ঠ সাংবাদিক পংকজ বৰাক ধন্যবাদ জনাইছোঁ। আৰু ঈশান নিউজৰ সময়ৰ এই অনুষ্ঠানৰ পৰা মই বিদায় দিছোঁ। কিন্তু মনত ৰাখিব, দুজনকৈ চিকিৎসক আৰু আমাৰ বিশ্লেষকসকল আছিল। কৰোণাৰ দ্বিতীয় সংক্ৰমণ যি হৈছে, সেই সংক্ৰমণৰ বাবে আপুনি যি চৰকাৰী বিধি, হাত ধুৱক, দূৰত্ব বজাই ৰাখক, আপুনি ব্যৱস্থা লওক। আপুনি পাৰিলে আপুনি ইনজেকশ্যনটো লওক, ক'ভিডৰ যি টীকা সেই টীকা লওক, প্ৰতিষেধক টীকা লওক। প্ৰতিষেধক টীকা লৈ আপুনি নিশ্চিত থাকক আৰু কৰোণাৰ পৰা বাচি থাকক। আমি সকলোৰে মংগল কামনা কৰিছোঁ। আৰু ঈশান নিউজৰ বিশেষ অনুষ্ঠান সময়ৰ পৰা মই নয়নজ্যোতি শইকীয়াই বিদায় লৈছোঁ।